প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বৰ্গীয় ভৱ কোঁৱৰ স্মাৰক বক্তৃতাৰ আজি সঞ্চালক মোৰ ভাতৃপ্ৰতিম মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইয়াত উপস্থিত মোৰ অতি আদৰৰ অসম কলেজ শিক্ষক সংস্থাৰ এসময়ত দপদপাই থকা আৰু বৰ্তমান এই কলেজৰ পৰিচালনা সমিতিৰ সভাপতি চেতিয়া ডাঙৰীয়া, চাংমাই ডাঙৰীয়া, আমাৰ এইখন মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, ইয়াত উপস্থিত এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় প্ৰাক্তন অধ্যাপক ছাৰ আৰু ইয়াত উপস্থিত এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই যিজন ব্যক্তিৰ সোঁৱৰণত এই বক্তৃতাৰ আয়োজন কৰা হৈছে সেইজন মহান ব্যক্তিলৈ, যিজনে সুদীৰ্ঘকাল এই মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে আসন শুৱনি কৰি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কমাৰশাল স্বৰূপ এই মহাবিদ্যালয়ৰ পৰাই তেখেতে সেৱা আগবঢ়ালে আৰু তেখেতৰ স্মৃতিত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই, কাৰণ এনে এটি বিদ্যায়তনিক দিশত বক্তৃতা এটা আয়োজন কৰিছে আৰু লগতে এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষজনৰ প্ৰতি এটা শ্ৰদ্ধা নিবেদন কৰিছে। এয়া আনৰ বাবেও পাথেয় স্বৰূপ আৰু সেই সুবাদতে মই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়াই কৈছে, মই খুব ব্যস্ততাৰ মাজত এটা বিশেষ মেডিকেল কাৰণত মই কালি ৰাতি আহি পাইছোঁহি আৰু তাৰ মাজতেই এই স্মাৰক বক্তৃতাৰ কাৰণে মই মোৰ জীৱনৰ যি অভিজ্ঞতা সঞ্চয় কৰিছোঁ সুদীৰ্ঘকাল, আজি 14 বছৰ কাল অধ্যক্ষৰূপে আছোঁ এখন কলেজৰ। আটাইকেইটা নাকৰ এক্ৰেডিটেশ্যন, NIFৰ এক্ৰেডিটেশ্যনৰ পৰা বিভিন্ন দিশত বিভিন্ন স্কিল কোৰ্চ বা বিভিন্ন পাঠ্যক্ৰমৰ লগত জড়িত হৈ আৰু কেতিয়াবা মাজে সময়ে কিছুমান শিক্ষানীতিৰ ইমপ্লিমেণ্টেশ্যনৰ লগত জড়িত ব্যক্তিৰূপে আৰু লগতে অসম কলেজৰ অধ্যক্ষ পৰিষদৰ সভাপতিৰূপে যি অভিজ্ঞতা সঞ্চয় কৰিছোঁ তাৰ আধাৰতেই আজিৰ যিটো বক্তৃতাৰ মূল বিষয়, এই আৰ্থসামাজিক প্ৰেক্ষাপটত সাম্প্ৰতিক কালৰ শিক্ষা ব্যৱস্থাৰ গতি প্ৰকৃতি, এই সম্পৰ্কে মই কেতবোৰ মোৰ কথা ক'বলৈ চেষ্টা কৰিম। আৰু ইয়াত আমাৰ আসনত বহি থকা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে ইতিমধ্যে এই বিষয়ত যথেষ্টখিনি আপোনালোকে অৱগত বা এইখিনি বিষয়ত কৰ্ষণ কৰি আপোনালোকৰ শিক্ষাদানৰ লগতে আপোনালোকৰ বৌদ্ধিক জীৱন অব্যাহত ৰাখিছে। কিন্তু আমি যিমানেই এই সম্পৰ্কে কথা পাতোঁ, শিক্ষা দিশটোত ইমান এটা ব্যাপকতা দিনক দিনে এনেধৰণে প্ৰসাৰিত হৈছে, গতিকে এই দিশখিনিক নতুন নতুন সংযোজনৰ লগে লগে নতুন মনৰ সৃষ্টি কৰি নতুন ধৰণে সময়ে যিটো প্ৰত্যাহ্বান সুযোগ আৰু সংশয় আনিছে তাক মোকাবিলা কৰিব পৰাকৈ আমি যদি প্ৰস্তুত কৰি তোলোঁ, তেতিয়াই আমাৰ মাজলৈ অহা যিটো সাম্প্ৰতিক প্ৰেক্ষাপটত আৰ্থসামাজিক প্ৰেক্ষাপটত শিক্ষা ব্যৱস্থাৰ যিটো গতি প্ৰকৃতি তাক আমি অনুধাৱন কৰিবলৈ সক্ষম হওঁ। আমি যদি আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমি এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি এখন নতুন ভাৰতৰ কল্পনা কৰিছোঁ আৰু এই নতুন ভাৰতক আমি কাক লৈ গঠন কৰিম? বিশ্বৰ কম বয়সীয়া ছাত্ৰ ছাত্ৰী বা কম বয়সীয়া লোকৰ সংখ্যা আটাইতকৈ বেছি থকা ৰাষ্ট্ৰৰূপে আমি এই নৱপ্ৰজন্মক আমি এনেধৰণে শিক্ষিত কৰি তুলিব লাগিব, যুগ সাপেক্ষ শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা আমি তেওঁলোকক এনেধৰণে উদ্ভাসিত কৰিব লাগিব যাৰ যোগেদি তেওঁলোকে প্ৰকৃতাৰ্থত মানৱ সম্পদ হৈ নিজৰ কাৰণে, দেশৰ কাৰণে, সমাজৰ কাৰণে তেওঁলোকে যাতে অৰিহণা আগবঢ়াব পাৰে। গতিকে মূল তিনিটা আধাৰক লৈ আমি ভাৰতবৰ্ষখনক এখন আত্মনিৰ্ভৰ ভাৰত কৰিবলৈ বিচাৰিছোঁ। শিক্ষানীতিৰ মূল আধাৰ তিনিটাৰ ওপৰত কোৱা হৈছে। প্ৰথমতেই কোৱা হৈছে এখন জ্ঞান ভিত্তিক সমাজ,
নলেজ সেন্ট্রিক সোসাইটি জ্ঞান ভিত্তিক সমাজ এখন আমি গঢ়াৰ কল্পনা কৰিছো আমি দ্বিতীয়তে আমি কল্পনা কৰিছো আমি এখন আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ আমি যেতিয়া উপযুক্ত শিক্ষাৰে জ্ঞান ভিত্তিক সমাজখনৰ অংশীদাৰ হৈ উপযুক্ত শিক্ষাৰে শিক্ষিত হম আৰু তাৰ লগে লগে আমি আমাক প্ৰকৃতাৰ্থত মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লগে লগে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ সেল্ফ ৰিলায়েন্ট ইণ্ডিয়া এই সেল্ফ ৰিলায়েন্ট ইণ্ডিয়াখন গঠন কৰাৰ ক্ষেত্ৰত আমি আমাৰ যোগেদি অৰিহণা আগবঢ়াবলৈ সক্ষম হম এয়া হ'ল নম্বৰ 2 লক্ষ্য আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল আধাৰ তৃতীয়টো আধাৰ হ'ল যেতিয়া এখন জ্ঞান ভিত্তিক সমাজ গঠন হ'ব নলেজ সেন্ট্ৰিক এখন সোসাইটি গঠন হ'ব আৰু দ্বিতীয়তে যেতিয়া সেল্ফ ৰিলায়েন্ট ইণ্ডিয়া হ'ব আত্মনিৰ্ভৰ ভাৰত হ'ব তাৰ লগে লগে আমি কি পাম আমি বিশ্ব নেতৃত্ব দিয়াৰ এটা সুযোগ পাম কাৰণ শিক্ষা দীক্ষাই মানুহক যেতিয়া মানৱ সম্পদ ৰূপে গঢ়ি তোলে সেই মানৱ সম্পদে দেশৰ আৰ্থ সামাজিক দিশত যেতিয়া অৰিহণা আগবঢ়াব তেতিয়া দেশৰ পাৰ কেপিটা ইনকমৰ পৰা জনমূৰি আয়ৰ পৰা মানৱ উন্নয়ন সূচাংক যিটো হিউমেন ডেভেলপমেন্ট ইনডেক্স এইবিলাক সকলো ক্ষেত্ৰত আমি অৰিহণা আগবঢ়াই আমি ভাৰতবৰ্ষক বিশ্বৰ এক অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ ৰূপে ওয়ার্ল্ড লিডার হিসাবে বিশ্ব নেতা হিসাবে আমি গঢ়ি তুলিব পাৰিম গতিকে এই লক্ষ্য আমি লৈ আগবাঢ়িছো কিন্তু আমি যদি আমাৰ অতীতলৈ চাওঁ কাৰণ এতিয়া আমি বিশ্বগুৰু হ'বলৈ আগবাঢ়িছো 21 শতিকাৰ দুটা দশক যোৱাৰ পাছত আমি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যোগেদি আমি কল্পনা কৰিছো যে আমি ভাৰতবৰ্ষক আমি বিশ্বগুৰু কৰিম কিন্তু হাজাৰ বছৰ যেটো আমাৰ বৰ্ণময় বৰ্ণাঢ্য ইতিহাস এই ইতিহাসৰ যদি এটা নিৰ্মল যুক্তিনিষ্ঠ বস্তুনিষ্ঠ আমি বিশ্লেষণ কৰো তেন্তে আমি নিশ্চয় দেখিবলৈ পাম এইখন ভাৰতবৰ্ষই হাজাৰ বছৰ পূৰ্বে সমগ্ৰ বিশ্বক নেতৃত্ব দিছিল সভ্যতাৰ ক্ষেত্ৰত বিশ্বৰ তিনিটা যেটি প্ৰাচীন সভ্যতা মিশৰী সভ্যতা চীনা সভ্যতা ভাৰতীয় সভ্যতা এই তিনিটা সভ্যতাই বিশ্বক আলোকিত কৰিছিল বাকি ইউৰোপীয় সভ্যতা বা বাকিখিনি সভ্যতাৰ উত্তৰণ ঘটিছিল বহু হাজাৰ বছৰৰ পাছত গতিকে আমি কেনে এটা বৰ্ণময় ইতিহাসৰ মাজেদি আমি আমাৰ যিটো সভ্যতা আমাৰ সভ্যতা অগ্ৰসৰ হৈছে হাজাৰ বছৰ পূৰ্বে এই ভাৰতবৰ্ষত ৰচিত হোৱা মহাভাৰত ৰামায়ণ গীতা বেদ উপনিষদ আজিও প্ৰাসংগিক হাজাৰ বছৰ পূৰ্বে এই ভাৰতবৰ্ষত ৰচনা হোৱা আন বহু পাণিনি পতঞ্জলি এই সকলে নাগাৰ্জুন এই সকলে আবিষ্কাৰ সৰক সুশ্ৰুত আদি সকলে যিসকলে বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছিল তেওঁলোকৰ আৱিষ্কাৰসমূহ তেওঁলোকৰ উদ্ভাৱনসমূহ আজিৰ দিনত প্ৰাসংগিক গতিকে আমি এটা কথা চাব লাগিব যিটো আমাৰ শিক্ষাৰ পৰিৱেশ যিটো জ্ঞান পৰম্পৰাৰ যিটো বৰ্ণময় ইতিহাস এই ইতিহাসটোৱে সোঁৱৰাই দিয়ে যে আমি শিক্ষাৰ যিটো আমি আনুষ্ঠানিক শিক্ষাৰ মাজলৈ যোৱাৰ পূৰ্বে ভাৰতবৰ্ষত এনে এটা সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছিল যাৰ যোগেদি আমি মানৱ সম্পদক সঁচা অৰ্থত গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছিলো গতিকে এইখিনি কথা আমি উপলব্ধি কৰি নতুনে যিটো প্ৰত্যাহ্বান আনিছে নতুন তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন দিশত আমি যিখিনি প্ৰত্যাহ্বান দেখিছো এই গোটেই প্ৰত্যাহ্বানখিনি আমি মোকাবিলা কৰি এটা সিনাৰ্জি কৰি সংযোজন ঘটাই এই দুইটাৰ মিক্সচাৰৰ মাজেদি আমি আগবাঢ়ি যোৱাৰ এটা নতুন পৰম্পৰা আমি আৰম্ভ কৰিব লাগিব মহাপুৰুষ গুৰুজনাই আমাক যি কিমান বছৰ পূৰ্বে মহাপুৰুষ গুৰুজনাই আমাক যিখিনি দি থৈ গৈছিল ভাগৱতৰ কথাই কওঁ বা বিভিন্ন কীৰ্তন দশমৰ পৰাই কথা কওঁ এই গোটেই কথাখিনি আজিৰ দিনত প্ৰাসংগিক আৰু সেই কাৰণে আপোনালোকে মন কৰিব আমাৰ সমাজৰ নামঘৰ সম্বা অধিক চিন্তা চৰ্চাৰ মাজতে গুৰুজনাৰ এই কথাখিনি আমি আলোচনা কৰো গুৰুজনাই কৈ যোৱা কথাখিনি ভক্তি ধৰ্মৰ ওপৰত তেখেতে যিখিনি আমাক অৱদান আগবঢ়াইছিল গুৰু নাম দেও ভকত ধৰ্মৰ চাৰিপুতিৰ যিখিনি তেখেতে কৈছিল ভক্তি ধৰ্মৰ কথা তেখেতে কৈছিল এই ভক্তি ধৰ্মৰ এই গোটেইখিনি দিশ আমি আজিও নামঘৰৰ বা আমাৰ যিখিনি আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ স্থান আমি তাত আলোচনা কৰো কাৰণ শ বছৰ পূৰ্বে এটা জ্ঞানৰ যিটো ধাৰা সৃষ্টি কৰিছিল সেই জ্ঞান ধাৰাটো আজিৰ দিনৰ এই তথ্য প্ৰযুক্তিৰ চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ যেতিয়া আমি মাজলৈ সোমাই পৰিছো য'ত বিগ ডাটা ইণ্টাৰনেট অফ থিংছ মেচিন লাৰ্নিং
ৰবটিক্স নেনোসায়েন্স এইবিলাকে ক্ৰিয়া কৰিছে এইবিলাকৰ মাজত থাকিও মহাপুৰুষ গুৰুজনাই কৈ থৈ যোৱা কথাবিলাকৰ প্ৰাসংগিকতাক আমি উপলব্ধি কৰোঁ অৰ্থাৎ তাত নিহিত আছিল একবোৰ বিজ্ঞানসন্মত দাৰ্শনিক তত্ত্বভৰা একবোৰ চিন্তাধাৰা যি চিন্তাধাৰা আজিৰ দিনটোৰ কাৰণে প্ৰাসংগিক আৰু এতিয়া এটা জ্ঞান যেতিয়া প্ৰাসংগিক হৈ থাকে সেই জ্ঞানক কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰো গুৰুজনাই কৈ থৈ যোৱা বা মহামতি চুকাফাই যিখিনি আমাক আদৰ্শ দেখুৱাই থৈ গ'ল সেই ধাৰাটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো অৰ্থাৎ এই জ্ঞান ধাৰাক আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু এই জ্ঞান ধাৰাক স্বীকাৰ কৰি আমি নতুন এক যিখিনি প্ৰত্যাহ্বান আনিছে তাৰ মাজলৈ সোমাই যাব লাগিব গতিকে শিক্ষা নীতিবিলাকে এই ক্ষেত্ৰত কেনেধৰণে ভূমিকা লৈছে সেয়াও এক অতি লক্ষণীয় বিষয় কাৰণ শিক্ষা এনেকুৱা এটা আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব শিক্ষাদানৰ মাজেদি আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগিব যি পৰিৱেশৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰী হওক আমাৰ যিসকল শিকাৰু আছে শিকাৰুসকলে তেওঁলোকে এই উপলব্ধিখিনি কৰিব লাগিব এই উপলব্ধি কৰিবৰ কাৰণে শিক্ষা ব্যৱস্থাই এনে এটা পৰিৱেশৰ সূচনা কৰিব লাগিব যি পৰিৱেশৰ মাজেদি আমি মানৱ সম্পদ সঁচা অৰ্থত লাভ কৰিম যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ আত্মপৰ্যালোচনা কৰিবলৈ শিকিব আত্মবিশ্লেষণ কৰিবলৈ শিকিব আত্মসমালোচনা কৰিবলৈ শিকিব এইবিলাক কথা শিকিব তেওঁলোকে সেল্ফ এনালাইসিস কৰক তেওঁলোকে সেল্ফ ইন্ট্ৰস্পেকশন কৰক তেওঁলোকে সেল্ফ অ্যাকচুয়ালাইজেশন কৰক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত এনালাইসিস কৰিব পৰাকৈ আমি আমাৰ শিক্ষা ব্যৱস্থাৰ মাজেদি পৰিৱেশৰ সূচনা কৰিব লাগিব আৰু এই শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষাৰ্থীসকলক এই যে আত্ম উপলব্ধি মই কিহৰ কাৰণে উপযুক্ত মই যি কৰিছো কি শুদ্ধনে বা মই যি কৰি ভৱিষ্যতে কেনেধৰণে আগবাঢ়িম এই কথাখিনি আমি তেওঁলোকৰ মনৰ জগতত প্ৰতিষ্ঠিত কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাই পৰিৱেশ সূচনা কৰিছে নে নাই সেয়াও এতিয়া প্ৰশ্নৰ বিষয় কাৰণ আমি যদি আমাৰ বিগত 70 বছৰ ইতিহাসটো চাওঁ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মই ক'ব বিচাৰিছো যে আমি বিগত 70 বছৰৰ যদি আমি ইতিহাসখিনি আমাৰ শৈক্ষিক ইতিহাস বৌদ্ধিক ইতিহাস আমাৰ সামাজিক ইতিহাসৰ যদি আমি এক স্তৰক্ৰমে আমি যদি পৰ্যালোচনা কৰো তেন্তে আমি দেখিম যে ভাৰতবৰ্ষই এই যি জ্ঞান পৰম্পৰাৰ বৰ্ণময় পৰম্পৰাটো থকাৰ স্বত্তেও তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি ধৰণে আগবাঢ়ি গলো কাৰণ যি সময়ত আমি এটা সময়ত আমি বিশ্বক নেতৃত্ব দিছিলো আমি সৃষ্টি কৰা তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় বিক্ৰমশিলা বিশ্ববিদ্যালয় আজি আমি গ্লোবেল ইউনিভাৰ্সিটি কথা কৈছো সেই গ্লোবেল ইউনিভাৰ্সিটি আমি সৃষ্টি কৰিছিলো প্ৰায় 700-800 বছৰ পূৰ্বে তক্ষশিলা নালন্দা বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ মাজেদি গতিকে আমি যদি সেই কামটো আজি 600-700 বছৰ পূৰ্বে কৰিছিলো আজি কিয় আমি নতুন ধৰণে চিন্তা কৰিবলগীয়া হৈছে কাৰণ তক্ষশিলা বিশ্ববিদ্যালয়ৰ মাজেদি আমি জন্ম দিছিলো চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰে মহান সম্ৰাট জ্ঞানী সম্ৰাটক আমি কৌটিল্যৰ দৰে মহান পণ্ডিতক আমি এই বিশ্ববিদ্যালয়ৰ মাজেদি পাইছো আৰ্যভট্টৰ দৰে মহান পণ্ডিতক বিজ্ঞানীক আমি পাইছো গতিকে এই সকলক আমাৰ এডুকেশ্যন সিস্টেমটোৱে উলিয়াই পঠোৱা এটা প্ৰডাক্ট যিটো প্ৰডাক্ট অৰ্থাৎ আৰ্যভট্টই সৃষ্টি কৰা শূন্যটো আজিও প্ৰাসংগিক শূন্য অবিহনে বিশ্বস্থবি আৰ্যভট্টই উলিওৱা পাই মূল্যমান 22/7 আজি 1000 বছৰ পিছতো প্ৰাসংগিক অৰ্থাৎ জ্ঞানৰ যিটো প্ৰাসংগিকতা 1000 বছৰ পূৰ্বে কৰি থৈ যোৱা কামটোক আমি আজি প্ৰাসংগিক বুলি ক'বলৈ বাধ্য হৈছো বা বৰামিহিৰে যিখিনি উলিয়াইছিল তেখেতে এনে এজন ব্যক্তি আজি আমি মাল্টিডিসিপ্লিনাৰী সাবজেক্টৰ কথা কওঁ তেওঁ প্ল্যান এক্সপাৰ্টো আছিল এট দ্য সেম টাইম তেওঁ জিঅলজিস্টো আছিল ভূতত্ত্ববিদো আছিল তেওঁ অংকশাস্ত্ৰৰ পণ্ডিত আছিল অৰ্থাৎ একেজন ব্যক্তিৰ মাজতে আমি 1000 বছৰ পূৰ্বে এই আজি মাল্টিডিসিপ্লিনাৰী এডুকেশ্যনে কোৱা সেই শিক্ষাৰ্থীজন পাইছিল সেই বিজ্ঞানীজন পাইছিল সেই সমাজতত্ত্বজন পাইছিল বিজ্ঞান পাইছিল প্ৰকৃতিৰ মাজত অন্বেষণ কৰি প্ৰকৃতিৰ প্ৰত্যেকটা উদ্ভিদৰ যে মূল্য আছে গুৰুত্ব আছে তাৰ ঔষধি গুণ আছে তাক আমাক স্বৰত আৰু সুশ্ৰুতই 1000 বছৰ আগতে কৈ থৈ গ'ল গতিকে তাৰ প্ৰাসংগিকতা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো গতিকে এইখিনি কথা আমি স্বীকাৰ কৰি লৈ আমি এতিয়া আগবাঢ়ি যাব লাগিব
যে এতিয়া যে আমি ৱৰ্ল্ড গ্লোবেল লিডাৰ হ'বলৈ যাওঁ, সেই যে গ্লোবেল লিডাৰ আমাক কোনো নোখোৱাকৈ আমি নিজে নিজে হৈছিলোঁ। আমি কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয় জন্ম হোৱাৰ 600 বছৰৰ পূৰ্বে আমি নালন্দাৰ সৃষ্টি কৰিছিলোঁ। ৰত্নদধি ৰত্নসাগৰ দৰে লাইব্ৰেৰী সৃষ্টি কৰিছিলোঁ, য'ত 90 লাখ কিতাপ আছিল, যিখিনি বক্তিয়াৰ খিলজিৰ দিনত যেতিয়া সকলো ধ্বংস কৰা হৈছিল নালন্দা বিশ্ববিদ্যালয়ত, তেতিয়া এটা জ্ঞান পৰম্পৰাৰ এটা ইতিহাস ধ্বংস কৰা হৈছিল। যদিও আমাৰ হৃদয়ে প্ৰতিটো আমাৰ যিটো জ্ঞান ধাৰা, সেই জ্ঞান ধাৰা এটা স্থিতি সবল হোৱাৰ কাৰণে আমি বিচ্যুত নহলো, ভাৰতীয় সভ্যতাত বিচ্যুত নহলো। কিন্তু এই ধৰণে পৰ্যায়ক্ৰমে গৈ যেতিয়া আমি ব্ৰিটিছৰ শাসনকাললৈ আহিলো, ব্ৰিটিছ শাসনকালত আমি জানো যে ব্ৰিটিছসকলে কি বিচাৰিছিল। ব্ৰিটিছসকলে ভাৰতবৰ্ষখন শাসন কৰিছিল, তোমালোকে সকলোৱে জানা, প্ৰায় 200 বছৰ কাল তেখেতসকলে শাসন কৰিছিল। আৰু ভাৰতবৰ্ষত তেওঁলোকে এনে এটা পৰিৱেশো ঘোষণা কৰিছিল, তেওঁলোকে ব্ৰিটিছ ইন মাইণ্ড, অপিনিয়ন এণ্ড ইণ্টেলেক্ট, ইণ্ডিয়ান ইন ব্লাড, অৰ্থাৎ ভাৰতীয় তেজৰ কিন্তু ব্ৰিটিছ মনৰ কেতবোৰ মানুহ তৈয়াৰ কৰিব বিচাৰিছিল, যাতে তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাটো, তেওঁলোকৰ যিটো কলনিয়েল লিগেচি অৰ্থাৎ উপনিৱেশিকতাবাদৰ যি শাসন, এই শাসনক তেওঁলোকে সুচাৰুৰূপে চলাই যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ মানুহবিলাকক লৈ তেওঁলোকে কেতবোৰ হোৱাইট কালাৰ জব সৃষ্টি কৰিছিল। আৰু এই গোটেই হোৱাইট কালাৰ জব অৰ্থাৎ অফিচৰ কেৰাণী হৈ যিটো কাম কৰাৰ যিটো মেণ্টেলিটি, সেই মেণ্টেলিটিটো আমাৰ তেতিয়াই তৈয়াৰ হৈছিল। আৰু তেতিয়াৰ পৰা আমি ভাৰতীয়সকলৰ আজিৰ এই 21 শতিকাৰ কেইবাটাও দশক পাৰ হোৱাৰ পাছতো আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষাৰ্থীৰ মনত আত্মনিৰ্ভৰ যিটো সেল্ফ ৰিলায়েন্ট ইণ্ডিয়াৰ কথা কৈছে, এই আত্মনিৰ্ভৰ হ'ব পৰাকৈ স্কিল, দক্ষতাক আমি আহৰণ কৰিব পৰাকৈ এক পৰিৱেশৰ সূচনা কৰিছে নে নাই, সেই কথা আমাৰ মাননীয় শৈক্ষিক মহলে এতিয়া এক সমালোচনা কৰাৰ সময় সমাগত। অসমৰ দৰে ৰাজ্যত এতিয়া 20 লাখ নিবনুৱা চৰকাৰীভাৱে। গতিকে এনে এক পৰিপ্ৰেক্ষিতত আমি কি ধৰণে আমাৰ প্ৰজন্মক গ্ৰহীম, যি প্ৰজন্মই এই ব্ৰিটিছে আজি 100 বছৰ পূৰ্বে যিটো হোৱাইট কালাৰ জবৰ প্ৰতি আমাক আকৰ্ষিত কৰাৰ এক পৰিৱেশ সূচনা কৰি থৈ গ'ল, সেইকাৰণে আজি কেইদিনমানৰ পাছত গ্ৰেড 3 পৰীক্ষা সৃষ্টি হ'ব, তাত 35 লাখে অৱতীৰ্ণ হ'ব কেইহাজাৰমান চাকৰিৰ কাৰণে। অৰ্থাৎ যিটো সেই মানসিকতাৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষাৰ্থীসকলক এতিয়াও বিচ্ছিন্ন কৰিব পৰা নাই, যে আমি এনেধৰণৰ চাকৰিৰ পৰিৱৰ্তে আমি আত্মনিৰ্ভৰ হ'ব পৰাকৈ আমি স্কিল, দক্ষতাবিলাক আহৰণ কৰি ছফ্ট স্কিলছ, হাৰ্ড স্কিল এইবিলাক আহৰণ কৰিব পৰাকৈ আমি পৰিৱেশ সূচনা কৰিব পৰা নাই। এই কথা আমি স্বীকাৰ কৰি আগবাঢ়ি যাব লাগিব। আৰু সেইকাৰণে আপোনালোকে মন কৰিব, যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই কথাবিলাকৰ এক আমূল পৰিৱৰ্তন হোৱাটো বিচাৰিছে। 1835ত ইম্পেৰিয়েল এছেম্বলিত যেতিয়া লৰ্ড মেকলে এটা কথা উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষৰ যিটো মূল্যবোধৰ ধাৰা, এই গীতা, ভাগৱত, মহাভাৰত, ৰামায়ণ, বেদ, উপনিষদৰ আঁত ধৰি যিখন সমাজ গঢ় লৈ উঠিছিল, তাত গুৰুমুখী যিটো চিন্তা বা আমি যিটো কওঁ গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু এই ধৰণে আমি যদি কথা কওঁ, গুৰুক সাক্ষাৎ পৰম ব্ৰহ্ম বুলি আমি কওঁ। গতিকে এই পৰিৱেশৰ মাজত থাকি যেতিয়া ভাৰতীয় শিক্ষাৰ্থীসকলে আগবাঢ়ে, তেওঁলোকে মূল্যবোধৰ ভেটিটো অত্যন্ত সবল হয়। আৰু এই মূল্যবোধৰ ভেটি যেতিয়া অত্যন্ত সবল হয়, তেওঁলোকক আমি বেলেগ দিশলৈ ধাৱমান কৰিব নোৱাৰো। ব্ৰিটিছসকলে বিচৰা ধৰণে তেওঁলোকৰ মানসিকতাক আমি গঢ় দিব নোৱাৰো। আৰু সেই মানসিকতাক গঢ় দিয়াৰ লক্ষ্যৰে ব্ৰিটিছসকলে 1835ত যি ইম্পেৰিয়েল এছেম্বলিত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত যিখিনি প্ৰতিবেদন দাখিল কৰিছিল, সেই তাৰ মূল আধাৰটো আছিল যে তেওঁলোকক শিপাৰ পৰা বিচ্ছিন্ন কৰা, মূল ৰুটটোৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰা, তাৰপিছত ব্ৰিটিছসকলে হেলাৰঙে শাসন কৰিব। আৰু সেয়াই বাস্তৱায়িত হ'ল। ব্ৰিটিছসকলে যি লক্ষ্য ৰাখিছিল যে ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি
সম্পূৰ্ণ তেওঁলোকৰ ধ্যান ধাৰণা পৰিৱৰ্তন কৰি আমি এনেকুৱা এটা দিশলৈ লৈ যাম তেওঁলোক লাহে লাহে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ পৰা তেওঁলোক বিচ্ছিন্ন হ'ব আৰু এই বিচ্ছিন্ন হোৱাৰ লগে লগে আমি আমাৰ যিটো লক্ষ্যৰে আহিছো ভাৰতবৰ্ষক দীৰ্ঘকালৰ কাৰণে শাসন কৰিবলৈ আহিছো সেই লক্ষ্য আমি বাস্তৱায়িত কৰিম আৰু সেয়ে পৰিণত হৈছিল আৰু আজিৰ দিনতো আজি যদি 1835 পৰা আমি যদি আজিৰ এই 21 শতিকাৰ এই দশকীটাৰ পাছতো আমি যদি চাওঁ এই বেমাৰটোৱে ভাৰতীয় শিক্ষা ব্যৱস্থাক এতিয়াও খেদি ফুৰিছে হয় ব্ৰিটিছসকলে ভাৰতীয় শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন আনিছিল স্কুল কলেজ প্ৰতিষ্ঠা কৰিছিল তাহানি কালতে মাদ্ৰাজ বিশ্ববিদ্যালয় বম্বে বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় গঠন কৰি বৌদ্ধিক চিন্তা চৰ্চাৰ শৈক্ষিক পৰিৱেশ এক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ লগে লগে আমাৰ ভাৰতীয়সকলে আমি চিন্তাৰ আমাৰ প্ৰবাহত পাশ্চাত্য শিক্ষাৰ বিভিন্ন নতুনত্বৰে আমাৰ মনতো খোপনি পুতিবলৈ সক্ষম হৈছিল আমি ভাৰতীয় সাহিত্যৰ লগতে পাশ্চাত্য সাহিত্য বিজ্ঞান সংস্কৃতি এই সকলৰ এই বিষয়ে পৰিচিত হৈছিল অৰ্থাৎ এটা জ্ঞানৰ এক্সচেঞ্জ এটা বিনিময় প্ৰক্ৰিয়া আমি আৰম্ভ কৰি যিটো হৈছিল তাৰ আমি অংশীদাৰ হ'বলৈ আমি সুযোগ লাভ কৰিছিলোঁ অৰ্থাৎ এইখিনি কথাৰ মাজেদি আমি আগবাঢ়ি গলো যদিও কিন্তু যিটো আমাৰ সেই সময়তে যেতি আমি আমাৰ শিক্ষা নীতিত আমাৰ স্কিল এডুকেশ্যন কাৰণ ভাৰতবৰ্ষৰ যিটো জনসংখ্যা আছিল সেই জনসংখ্যাক তেতিয়া যদি সমান্তৰালকৈ এন্টাৰপ্ৰেনাৰশ্বিপ উদ্যমিতা বা আমাৰ স্কিল এডুকেশ্যন দক্ষতা কেন্দ্ৰিক শিক্ষাৰ যিখিনি কথা তাত যদি ৰূপিত হ'লহেঁতেন আজিৰ ভাৰত এই গতিলৈ নাহিলহেঁতেন মই এটা কথা আচৰিত হওঁ গোপাল কৃষ্ণ গোখলে প্ৰায় 120 বছৰ পূৰ্বে ইম্পেৰিয়েল এছেম্বলিত এটা কথা উত্থাপন কৰিছিল যে মেক এডুকেশ্যন ফ্ৰী এণ্ড কম্পালচৰি মেক প্ৰাইমেৰী এডুকেশ্যন ফ্ৰী এণ্ড কম্পালচৰি এণ্ড ইউনিভাৰ্চেল ছাত্ৰ ছাত্ৰীসকল যাব নালাগে এবাৰ ছাত্ৰ ছাত্ৰীসকল নাযাবা দৰ্শন বন্ধ কৰি দিয়ক প্লিজ যদি কোনোবাই মন নাই আঁতৰি যাওক মই মনোসংযোগ বিচ্ছিন্ন হয় গতিকে এই যে গোপাল কৃষ্ণ গোখলে 120 বছৰ পূৰ্বে ইম্পেৰিয়েল এছেম্বলিত উত্থাপন কৰিছিল যে ভাৰতীয় প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কম্পালচৰি আৰু ফ্ৰী কৰা যাওক আৰু সেয়া বাস্তৱায়িত কেতিয়া হ'ল 2009 চনৰ ৰাইট টু এডুকেশ্যন এক্টৰ অৰ্থাৎ 100 বছৰ পিছত আমি আমাৰ দেশত প্ৰাথমিক শিক্ষা কম্পালচৰি ফ্ৰী আমি কৰিলো অৰ্থাৎ আমি যে এই ইমান দীৰ্ঘ সময় ললো এই লোৱাৰ ফলস্বৰূপে কি হ'ল মই গোটেই গতি প্ৰকৃতিটোৰ কথা কৈছো ধাৰাটোৰ কথা কৈছো আমি কি ধৰণে আগবাঢ়ি গৈ আছো হয় যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাবিলাক আৰম্ভ হ'ল আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাবিলাক হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন ক্ষেত্ৰত কূটনৈতিক ক্ষেত্ৰত বা বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমি আমাৰ স্থিতি সবল কৰাৰ কাৰণে শিক্ষা নীতিকো আমি পৰিৱৰ্তন কৰাৰ সময় সমাগত হৈ পৰিল আৰু সেই লগত সংগতি ৰাখি সেই দিশৰ লগত সংগতি ৰাখি আমি ৰাধাকৃষ্ণন আয়োগ গঠন কৰিলো আমি ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন কৰিলো আমি মোডালিয়াৰ কমিশ্যন কৰিলো ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন কৰিলো আমি বিভিন্ন IITs IIM আমি বিশ্ববিদ্যালয় স্থাপন কৰিলো মেডিকেল কলেজ কৰিলো বাৰ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰিলো আমি মেডিকেল কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰিলো ভেটেৰিনেৰী কাউন্সিল অফ ইণ্ডিয়া এইবিলাক কৰিলো কৰি পেলাই আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোলৈ আমি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুসাৰে যি আমাৰ সম্পদ লাগে এই সম্পদখিনি আমি লৈ যাবলৈ তেওঁলোকক শিক্ষিত কৰাৰ চেষ্টা কৰিলো কিন্তু এই যে চেষ্টা কৰিলো যদিও আমাৰ জনসংখ্যাৰ যিটো বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে সেই জনসংখ্যাৰ অনুপাতে এখন সমাজ এখন ৰাষ্ট্ৰ যদি বিকাশ সাধন হ'বলৈ হয় তাত মূল চৰ্তটো হ'ল আমি আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন ক্ষেত্ৰত উপযুক্ত কৰি তুলিব পৰাকৈ আমি শিক্ষাদান কৰিব লাগিব অৰ্থাৎ আমি কেৱল ডিগ্ৰীধাৰী এক ইনষ্টিটিউট হিচাপে আমি আমাৰ শিক্ষানুষ্ঠানবিলাকক গঢ় নিদি আমি লগে লগে তেওঁলোকৰ যি যোগ্যতা মেধা এইবিলাক আছে সেই যোগ্যতা মেধাৰ আধাৰত তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰাৰ
যেটো পৰ্যায় আমি আৰম্ভ কৰিব লাগিছিল আমি স্বাধীনতাৰ প্ৰায় 70 বছৰলৈকে সেইখিনি কাম আমি কৰাত সফল নহলো হয় শিক্ষানীতি বিলাকে বহুত ভাল ভাল কথা কৈছিল যেটো 1968 ৰ কোঠাৰী কমিছনৰ যিখিনি ৰিপৰ্ট কোৱা হৈছিল সেই ৰিপৰ্টত বহুখিনি কথা কোৱা হৈছিল ঠিক তেনেদৰে 1986 ৰ দ্বিতীয়খন যিখন নেশ্যনেল পলিচি অফ এডুকেশ্যন ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বিতীয় যিটো অধ্যায় 1986 তাত বহুত কথা কোৱা হৈছিল 1992 এই 86 ৰ পলিচিখন কিছু সংশোধন ঘটাই তাত নতুন সংযোজন ঘটালে ঠিক তেনেধৰণে তাৰ মাজে মাজে আহিছিল নলেজ কমিছন ডক্টৰ স্যাম প্ৰিটুডাৰ অধীনত যিখন নলেজ কমিছন আহিছিল জ্ঞান আয়োগ এই জ্ঞান আয়োগতো এইখিনি কথা কৈছিল আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 যিখিনি কথা কৈছে তাৰ বহুখিনি কথা জ্ঞান আয়োগত কৈছিল যে কি উপযুক্ত যোগ্যতা মেধা বা তেওঁলোকৰ ইন্টাৰেষ্ট এইবিলাকৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকক যথাস্থানলৈ প্ৰেৰণ কৰা আমি কিন্তু সেই কাম নকৰিলো এইটো ইন্ডিকেট কৰিব বিচাৰিছিল আমাৰ বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দক্ষতা আহৰণ কৰক আৰু সেই দক্ষতা নিজ নিজ ক্ষেত্ৰত য'ত দক্ষতা আছে কোনোবাই ভাল গান গায় কোনোবাই ভাল ফুটবল খেলে কোনোবাই ভাল গ্ৰাফিক ডিজাইন কৰে কোনোবাই এনিমেশন কৰে কোনোবাই ফেশ্বন কৰে কোনোবাই শিল্পী হিচাপে অৰ্জন কৰে বিভিন্ন ক্ষেত্ৰত